নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ধলপুৰৰ উচ্ছেদক এবাৰ তদন্তৰ দাবী বিশিষ্ট লেখিকা শিখা শৰ্মাৰ। ধলপুৰৰ যিসকল মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ 1951 চনৰ প্ৰমাণ পত্ৰ থকাৰ পাছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে তেওঁলোকক উচ্ছেদ কৰা হ'ল। এতিয়া তেওঁলোকক পুনৰবাৰ সংস্থাপন কেতিয়া কৰিব তাক লৈ এতিয়া চিন্তিত হৈছে ৰাজনৈতিক মহল। শিখা শৰ্মাই কৈছে তেওঁলোকৰ সকলো প্ৰমাণ পত্ৰ থকাৰ পাছতো বৈধ নাগৰিক হোৱাৰ পাছতো তেওঁলোকক উচ্ছেদ কৰা হৈছে। ইয়াক লৈ তদন্তৰ দাবীও জনাইছে শিখা শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অৱশেষত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিধানসভাৰ উপ নিৰ্বাচনৰ সময়সূচী। আজি ঘোষণা কৰা উপ নিৰ্বাচনৰ সময়সূচী মতে 30 অক্টোবৰত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। দেশৰ মুঠ 30টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। অসমৰ 5খন সমষ্টিত হ'ব উপ নিৰ্বাচন। উপ নিৰ্বাচন অনুষ্ঠিত হ'ব পশ্চিমবংগৰ 4টা সমষ্টিত আৰু বিহাৰৰ 2টা সমষ্টিতো অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। আজি নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে অধিসূচনা জাৰি কৰা হ'ব 1 অক্টোবৰত। মনোনয়ন দাখিলৰ অন্তিম দিন 8 অক্টোবৰত। মনোনয়ন পত্ৰ নিৰীক্ষণৰ অন্তিম দিন 11 অক্টোবৰ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 16 অক্টোবৰ। ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 30 অক্টোবৰত আৰু ভোট গণনা অনুষ্ঠিত হ'ব 2 নৱেম্বৰত। এই সময়সূচী দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ লগে লগে শাসক বিৰোধীৰ মাজত আৰম্ভ হ'ল উপ নিৰ্বাচন কেন্দ্ৰিক যুঁজৰ। কঁকালত টঙালি বান্ধি উপ নিৰ্বাচনৰ বাবে সাজু বুলি ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰেও। একেদৰে APCCৰ আনজন কাৰ্যকৰী সভাপতি কমলাক্ষদেৱ পুৰকাষ্টইও উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ সকলো প্ৰকাৰে সাজু বুলি বৰাকত ঘোষণা কৰে। কংগ্ৰেছে ইতিমধ্যে উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা মনোনয়ন পত্ৰৰ বাবে আবেদন পত্ৰ বিচাৰিছিল। এই হিচাপত 5টা সমষ্টিৰ পৰা মুঠ 24 জনে টিকট বিচাৰিছে প্ৰদেশ কংগ্ৰেছক আবেদন কৰিছে। কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে সদৰি কৰা মতে মৰিয়নিৰ পৰা 10 জনে, থাউৰাৰ পৰা 5 জনে, ভৱানীপুৰৰ পৰা 11 জনে, তামোলপুৰৰ পৰা 4 জনে আৰু গোহাঁইগাঁৱৰ পৰা 4 জনে বিচাৰিছে টিকট। আৰু ইপিনে শাসকীয় মিত্ৰজোঁটে 5টা সমষ্টিৰ বাবে সাজু হৈছে। ইতিমধ্যে জানিব পৰা মতে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া ৰূপজ্যোতি কৰ্মীয়ে পাব মৰিয়নিৰ টিকট। থাউৰাত টিকট দিব সুশান্ত বৰগোহাঁয়ে। AIUDFৰ পৰা আহি বিজেপিত যোগ দিয়া ফণী তালুকদাৰক দিব ভৱানীপুৰৰ টিকট। শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ UPPLক এৰি দিব তামোলপুৰ আৰু গোহাঁইগাঁও সমষ্টি। উপ নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতে তাৎক্ষণিকভাৱে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। যোৱাকালি ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা সৰ্বানন্দ সোণোৱালে আজি বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত পৰৱৰ্তী কালত নিৰ্বাচন আয়োগে মাজুলীৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিব। পৰৱৰ্তী খবৰটো হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক এইবাৰ উদ্দেশ্য কৰি কেইবাটাও মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই। আৰু ৰাইজৰ দলে থাউৰালৈ আমদানি কৰিছে সন্দেহজনক লোকক, এই অভিযোগ উত্থাপন কৰিছে বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই। উপ নিৰ্বাচনৰ বাবে এতিয়া তৎপৰ হৈছে ৰাজনৈতিক দল। নিৰ্বাচনত জঁপিয়াই পৰা প্ৰত্যেকটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে এটাই আনটো দলৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগ। বিজেপি মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈৰ ৰাইজৰ দলৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ। এৰা নাই কংগ্ৰেছ লগতে AIUDFকো। শাসকীয় দল বিজেপিয়ে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে টাৰ্গেট কৰি লৈছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলক। ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈৰ ৰাইজৰ দলক অকল থাউৰালৈ সন্দেহযুক্ত লোকক আমদানি কৰাৰ ভয়ংকৰ অভিযোগ অনাতে ক্ষান্ত নাথাকিল। পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে ৰাইজৰ দলে থাউৰা সমষ্টিলৈ সন্দেহজনক মানুহ কিছুমান আমদানি কৰিছে। সেইসকল লোকক কিয় আনিছে নাজানো। ভয় হয় থাউৰাক অশান্ত কৰিবলৈ অনা হৈছে নেকি লোকসকলক। এই অভিযোগ আনিছে অখিল গগৈৰ বিৰুদ্ধে পবিত্ৰ মাৰ্ঘেৰিটাই। আৰু প্ৰায় 30ৰ পৰা 35খন গাড়ীত সন্দেহযুক্ত লোকক প্ৰত্যক্ষ কৰা বুলি আমাৰ হাতলৈ খবৰ আহিছে বুলি মন্তব্য কৰিছে মাৰ্ঘেৰিটাই।
উজনিত অতি খিলঞ্জীয়া ৰূপ ধৰা অখিল গগৈয়ে নামনিত নিজকে বেলেগকৈ চিনাকি দিব খোজে মুখত চেঙা বাগবৰৰ কথাই অখিল গগৈ এজন মিয়াৰ ত্ৰাণকৰ্তা মিয়াৰ প্ৰবক্তা বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই গৰুখুটিৰ ঘটনাক লৈ কংগ্ৰেছ AIUDFৰ বিৰুদ্ধেও আক্ৰমণাত্মক হোৱা দেখা গ'ল বিজেপিৰ মুখপাত্ৰগৰাকী মাৰ্গেৰিটাই ক'লে গৰুখুটিৰ ঘটনাৰ পিছত মৈমনসিঙীয়া নোৱাখলীয়া লোকৰ বাবে কংগ্ৰেছ AIUDF ৰাইজৰ দলে মিয়াৰ কোন আপোন তাক দেখুৱাবলৈ চলিছে প্ৰতিযোগিতা দুখ লাগে ভূপেন বৰাক লৈ অকল কেইটামান ভূত আদাৰৰ লালচাত কেনেকৈ খিলঞ্জীয়াৰ শত্ৰু হিচাপে নিজকে চিনাকি দিব পাৰে এই মন্তব্য পবিত্ৰ মাৰ্গেৰিটাৰ ভূপেন বৰাই আঁঠু ল'লে বেদখলকাৰীৰ ওচৰত ভূপেন বৰাক অসমীয়াই বিশ্বাসত ল'বনে বুলি প্ৰশ্ন পবিত্ৰ মাৰ্গেৰিটাৰ লগতে কেইবাটাও কথা উল্লেখ কৰিছে মুছলমানক উদ্দেশ্য কৰি পবিত্ৰ মাৰ্গেৰিটাই আহি থকা উপনিৰ্বাচনত বা আন নিৰ্বাচনতো বিজেপিয়ে মিয়াৰ বুট নিবিচাৰে বুলি কৈ উপনিৰ্বাচনৰ প্ৰতিটো সমষ্টিতে বিজেপি মিত্ৰজোঁট জয়ী হ'ব বুলি দাবী কৰিছে বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্গেৰিটাই নিৰ্বাচন হোৱাৰ আগতেই জিকাৰ সপোন দেখিছে বিজেপিৰ ৰূপজ্যোতি কৰ্মীয়ে বিৰোধীক তীক্ষ্ণ সমালোচনা কৰি ৰূপজ্যোতি কৰ্মীয়ে ক'লে ৬০,০০০ ভোট লাভ কৰি মই পুনৰবাৰ জয়ী হ'ম আৰু মাতৃৰ আধৰুৱা কাম কৰিবলৈ সুযোগ লাভ কৰিম বুলি মন্তব্য বিজেপি ৰূপজ্যোতি কৰ্মীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে এই কথা উল্লেখ কৰিছে মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে এইবাৰো মই মৰিয়নি সমষ্টিৰ পৰা পুনৰবাৰ বিধায়ক হৈ নিৰ্বাচিত হ'ম বুলি মন্তব্য কৰিছে লগতে ৰূপজ্যোতি কৰ্মীয়ে কৈছে মোৰ বিশ্বাস আছে ৰাইজৰ সেৱা কৰিব পাৰিম আৰু মই আজি বহুত আনন্দ অনুভৱ কৰিছোঁ যে মাৰ আধৰুৱা কাম কৰিবলৈ মই পুনৰ সুযোগ লাভ কৰিম আনহাতে প্ৰাক্তন বিধায়কগৰাকীয়ে কংগ্ৰেছ ৰাইজৰ দল আৰু জাতীয় পৰিষদক তীব্ৰ সমালোচনা কৰি তিনিওটা দলৰ ভিতৰত মাত্ৰ ২০,০০০ ভোট লাভ কৰিব বুলি কয় ৰাইজৰ দলে কি বুলি প্ৰচাৰ কৰিছে তেওঁলোকৰ ৰাজ্য বা কেন্দ্ৰত চৰকাৰ নাই ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজক আজি পৰ্যন্ত এটা বেজি সূতা দি পালেনে বুলি মন্তব্য ৰূপজ্যোতি কৰ্মীৰ এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ধলপুৰত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে কিন্তু এটা প্ৰশ্ন হৈছে সেই উচ্ছেদ কৰা বেদখল কৰা সেইসকল মানুহ প্ৰকৃততে ভাৰতীয় নে বাংলাদেশী যদি বাংলাদেশী তেওঁলোকক ইয়াৰ পৰা খেদিব লাগিব বৰ্তমান সময়ত বিভিন্ন দল সংগঠনে ইয়াক লৈ প্ৰতিবাদ কৰিছে কিন্তু তেওঁলোক যদি ভাৰতীয় তেনেহ'লে তেওঁলোকক তাতে জেগা দিব লাগিব যদি তেওঁলোক বাংলাদেশী তেনেহ'লে তেওঁলোকক খেদি পঠিয়াব লাগিব হয়তো এই প্ৰশ্ন আপোনাৰ মনতো বৰ্তমান সময়ত খেলি আছে অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মাই যোৱাকালি ভ্ৰমণ কৰিছে সেই উচ্ছেদিত পৰিয়ালৰ সমগ্ৰ ঘটনাস্থলী আৰু লিখিছে মান আৰু বেকি নদীৰ প্ৰচণ্ড গৰাখহনীয়াত বিধ্বস্ত অসমৰ মিয়া জনগোষ্ঠীৰ অসমীয়াসকল আজি মানৰ তৃতীয় তথা শেষ ৰণস্থলী হাজিৰা চকী ভ্ৰমণ কৰিছে প্ৰায় এঘণ্টাৰ ভটিয়নি আৰু আন এঘণ্টাৰ উজনি যাত্ৰা মেচিন নাৱত বাৰিষাৰ ভৰা পানীৰ বেকি নদীত মোৰ ৰোমাঞ্চনৰ নৌকা যাত্ৰা 1921 চনৰ মাটিৰ কাগজ 1951 চনৰ NRCত নাম থকা মিয়া ভাইসকলৰ লগত মোৰ নদীৰ ভয়াৱহতাৰ মুখামুখি এনেধৰণে নিজৰ মন্তব্য ব্যক্ত কৰিছে শিখা শৰ্মাই হয় শিখা শৰ্মাক সেই উচ্ছেদিত পৰিয়ালে দেখুৱাইছিল 1921 চনৰো মাটিৰ কাগজ 1951 চনৰো NRCত নাম থকা মিয়াসকলৰ যিসকলে মিয়া বুলি তাচ্ছিল্য কৰে তেওঁলোকৰ মাটিৰ কাগজ দেখুৱাইছে বুলিও মন্তব্য কৰিছে শিখা শৰ্মাই